हेलो फ्रेंड्स मैं एटा धुनिया लोकेशनत आसो और लोकेशनটো হৈছে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত থকা শহীদ স্মাरक क्षेत्र और এটা ডাঙৰ অঞ্চলত এই শহীদ স্মাৰকটো নিৰ্মাণ কৰি থকা হৈছে। মই আপোনালোক ইয়াৰ চাৰিওফালে কেনেকুৱা কাম চলি আছে ধুনিয়াকৈ দেখাই আছো, আপোনালোকে চাই থাকিব। तो এইখিনি হৈছে সন্মুখ ভাগ আৰু এতিয়া পিছফালে যাম। পিছফালে তো ইয়াতকৈ আৰু ধুনীয়া পৰিৱেশ। পিছফালে চাচোন কিমান ধুনীয়া পৰিৱেশ। আৰু এইফালেও মই আপোনাক ব্যক্তিগত দেখাই আছোঁ আপোনালোকক। ইমান ধুনীয়া লাগিছে এই বস্তুটো। আৰু চাৰিওফালে এইবিলাক দীপৰ বিলৰ ওচৰৰ অঞ্চল। এইফালেও কিবা বনাই আছে। আৰু এইখন হৈছে মূল গেটৰ পিছফাল। কমপ্লিট হোৱাৰ পিছত কিমান ধুনীয়া লগা হ'ব দেখিছেনে? এইবিলাক ঠাই এটা সময়ত আমি মাছ মাৰিছিলোঁ এইবিলাক ঠাইত, এতিয়া এনেকুৱা হৈ গৈছে। মজা লগা হ'ব কমপ্লিট হোৱাৰ পিছত। ইয়াৰ এই ওপৰত এইটো কি আছে ইয়াত চাওঁ আহক। বাহ, ইমান ধুনীয়াকৈ বনাইছে। এটা সময়ত এইবিলাক গোটেইবিলাক মাছ মৰা এৰিয়া আছিল। বহুত মানুহে মাছ মাৰিছিল। যোনে যোনে মাছ মাৰিছিল যদি ভিডিঅ'টো চাই আছে মনত পৰিব কাৰ কাৰ মাছ মৰা মনত আছে। খুব ধুনীয়া লগা হ'ব কমপ্লিট হোৱাৰ পিছত। এতিয়া মই ইয়াৰে চিৰিত বহি আছোঁ। ওপৰত যে উঠি আহিছিলোঁ চিৰিত, এই চাৰিওফালে দেখিছেনে? পিছফালে এখন পাহাৰ দেখিছেনে? এই পাহাৰখন আমি সৰুতে খৰি আনিব গৈছিলোঁ। এতিয়া যাব নোৱাৰে খৰি আনিব। আৰু এইটো ইয়াতে জেচিবি খান্দি আছে এতিয়াও। বোধহয় এইটো পুখুৰী বনাব নেকি কিবা। একদম এই বাউণ্ডাৰী ৱালবিলাক দেখিছে আপোনালোকে কিমান দূৰলৈকে মাটি আছে। শুনামতে 100 বিঘামান মাটি আছে ইয়াতে। চৰকাৰৰ মাটিত ইমান ধুনীয়াকৈ এটা প্ৰজেক্ট কৰিছে। আৰু আপোনাক মই লোকেশ্যনটো দি দিছোঁ, কৈ দিছোঁ। জালুকবাৰীৰ পৰা পশ্চিম বৰাগাঁও যিটো ব্ৰিজখন পাব, ব্ৰিজৰ তলেৰে আপোনালোকে ৰাইট চাইডে সোমাই আহিব লাগিব। সোমাই আহিলে চিধা আহি থাকিলে এই প্ৰজেক্টটো পাব। এতিয়াতো কমপ্লিট হোৱা নাই। যেতিয়া কমপ্লিট হয় তেতিয়াতো আহিবই পাৰিব ধুনীয়াকৈ, গমেই পাব। গতিকে এটা খুব ধুনীয়া এটা প্ৰজেক্ট। গতিকে এইখিনি আজিৰ ভিডিঅ'ত আগবঢ়ালোঁ। নেক্সট কমপ্লিট যেতিয়া হ'ব তেতিয়া আকৌ এটা মই ভিডিঅ' দিম। থেংক ইউ। এইবাৰ মই নামি যাওঁ ইফালেদি। আমি এইবাৰ এই ধুনীয়া যিটো আছে ফুলটোলৈকে যাম। ভিতৰতো ৰাখিব এইবিলাক। আৰু মই শহীদ স্মাৰক ক্ষেত্ৰৰ আচল আকৰ্ষণৰ জেগাটোলৈকে আহিছোঁ। আৰু তাৰ আগতে সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। বেল আইকনটো প্ৰেছ কৰি দিব যাতে সকলোৱে নটিফিকেশ্যন পাই যায়। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান, যাতে সকলোৱে এই প্ৰজেক্টটোৰ কথা বা এই লোকেশ্যনটোৰ কথা গম পায়। তো আহক এতিয়া আমি বাকীখিনি বস্তু চাওঁ। এই শহীদ স্মাৰক ক্ষেত্ৰখন গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰি থকা হৈছে। আমাৰ অসম আন্দোলনৰ সময়ত শ্বহীদ হোৱা 855জন শ্বহীদৰ স্মৃতিত
এই ধুনীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰখন নিৰ্মাণ কৰি থকা হৈছে। আৰু মোৰ পিছফালে যে ধুনীয়া স্তম্ভটো আছে, ষ্টেচুটো আছে, ই 55 মিটাৰ ওখ। গতিকে যিসকলে আহিব খুব ভাল পাব আহি পেলাই। কাম চলি আছে ধাম-ধুম। আৰু এইবিলাক দেখিছেনে পুখুৰী, ইয়াতে পানী জমা হৈ আছিল, তো এইবিলাক চাফা কৰি পেলাই ইয়াতে বোলে বহুত মাছ পাই আছে বোলে পোৱা মতে। গতিকে ইয়াত চাফা কৰি পানী ৰাখিব, এটা মানে নেচাৰেল পৰিৱেশ এটা সৃষ্টি হ'ব ইয়াতেও। এইবিলাক কাম চলি আছে দুনিয়াৰ। তো এইবিলাক এইফালেও কাম চলি আছে। আৰু এইটো দেখিছেনে, এইটো হাড়গিলা এটা যিসকলে দেখা নাই দেখাই দিছোঁ।